Hello my dear students, মই জাহাঙ্গীৰ আলম খান তোমালোক সকলোকে মোৰ ইউটিউব চেনেল অসম এটেকত আকৌ এবাৰ স্বাগতম জনাইছো। আজি আৰু এটা নতুন ভিডিঅ লৈ তোমালোকৰ সন্মুখত আহিছো। নিশ্চয় আশা কৰো ভিডিঅটো ভাল লাগিব। সো আমি ভিডিঅটো আৰম্ভ কৰাৰ আগতে মোৰ লাষ্ট ভিডিঅ বিলাকত যিবিলাকে কমেন্ট কৰিছে সকলোকে বহুত বহুত ধন্যবাদ। এনেকে কমেন্ট কৰি থাকিব। সো আমি এতিয়ালৈকে মুঠৰ ওপৰত 4টা টিউটোৰিয়েল ক্লাস বনাইছো। আজি আমাৰ টিউটোৰিয়েল নম্বৰ 5 স্টাৰ্ট কৰিবলৈ গৈ আছো। সো আগৰ যি 4টা ক্লাস আছিল এই ক্লাসত আমি এইচএস সেকেন্ড ইয়াৰৰ পাৰ্ট বি পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেন্ডেন্ট স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতিৰ ফাৰ্স্ট ইউনিট যেটো আছে এৰা ওৱান পাৰ্টি ডমিনেন্স এটা দলৰ আধিপত্যৰ যুগ হেতু আলোচনা কৰিছো। সো যিবিলাক এতিয়ালৈকে সেই ভিডিঅ'বিলাক চোৱা নাই মই লিংকটো ডেসক্ৰিপচনত দি আছো, তাৰে পৰা চাই ল'ব। সো আজি আমি আমাৰ ক্লাসত পার্ট এ এসএস সেকেন্ড ইয়ার পলিটিক্যাল সায়েন্সৰ পার্ট এ কন্টেম্পোরারি ওয়ার্ল্ড পলিটিক্স সমসাময়িক বিশ্ব রাজনীতি তাৰে পৰা যেটো ফার্স্ট ইউনিট আছে দা কোল্ড ওয়ার এরা অফ ওয়ার্ল্ড পলিটিক্স বিশ্ব ৰাজনীতি শীতল যুদ্ধৰ যুগ যেটো আছে হেতু স্টাৰ্ট কৰিবলৈ গৈ আছো। সো বেছি টাইম নষ্ট নকৰাকৈ বোলা ভিডিঅটো আৰম্ভ কৰো। বাট তাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, অনুগ্ৰহ কৰি যিবিলাক নতুন স্টুডেন্টে ভিডিঅটো চাইছে সিহঁতে চেনেলটো সাবস্ক্রাইব কৰিবলৈ নাপাহৰিব। সো বোলা ভিডিঅটো আৰম্ভ কৰো। সো স্টুডেন্টস মই তোমালোকক অলৰেডি যেনেকে কৈছো যে আজি আমি কন্টেম্পোরারি ওয়ার্ল্ড পলিটিক্সৰ সমসাময়িক বিশ্ব ৰাজনীতিৰ যেটো ফাৰ্স্ট ইউনিট আছে এৰা কোল্ড ওয়ার শীতল যুদ্ধৰ যুগ হিটোৰ বিষয়ে আলোচনা কৰিম। সো প্ৰথমতে আহা আমি অলপ চাই লওঁ ইন্ট্ৰোডাকশন। তাৰ মানে এই ইউনিটত আমি কি বস্তু আলোচনা কৰিব লাগিব। তোমালোকে ইউনিটটোৰ নামৰ পৰা গম পাই গৈছে যে আমি কি আলোচনা কৰিব লাগিব। হয়, আমি যেহেতুকে চেপ্টাৰটোৰ নামে হৈছে শীতল যুদ্ধ কোল্ড ওয়ার। সো আমি ইয়াতে কোল্ড ওয়াৰৰ বিষয়ে বহলাই আলোচনা কৰিম যে কোল্ড ওয়ার কি, কোল্ড ওয়ার কিহৰ বাবে হল আৰু এই কোল্ড ওয়াৰৰ সময়ত কি ঘটিলে গোটেই বিশ্বত, সেই গোটেইখিনি বস্তু আমি বহলাই আলোচনা কৰিম। আৰু এই কোল্ড ওয়াৰৰ সময়ত আৰু এটা নতুন গ্ৰুপৰ জন্ম হৈছিল, সেইটো হৈছে NAM নন এলাইন মুভমেন্ট বা নন এলাইন পলিসি যেটো আছে গোষ্ঠী নিৰপেক্ষ নীতি যেটো আছে হিটোৰ বিষয়ে আমি এই চেপ্টাৰটোত বহলাই আলোচনা কৰিম। সো ওভাৰঅল আমি এই চেপ্টাৰটোত এইখিনি আলোচনা কৰিম। আৰু এই সময়খিনিত শীতল যুদ্ধৰ সময়খিনিত মেইনলি আমেৰিকা আৰু ৰাছিয়াৰ মাজত কেনেকুৱা ধৰণৰ সংঘৰ্ষ বা কেনেকুৱা ধৰণৰ সিহঁতৰ মাজত কূটনীতি চলিছিল সেইখিনি বিষয়ে বহলাই আলোচনা কৰিম। সো বোলা আমি ওয়ান বাই ওয়ান টপিক স্টাৰ্ট কৰো। স্টুডেন্টস আহা আমি প্ৰথমটো টপিক স্টাৰ্ট কৰো। আৰু প্ৰথমটো টপিকৰ নাম হৈছে হোৱাট ইজ কোল্ড ওয়ার বা হোৱাট ডু মিন বাই কোল্ড ওয়ার, শীতল যুদ্ধ মানে কি। আশা কৰো শীতল যুদ্ধৰ বিষয়ে কম বেছি পৰিমাণে সকলোৱে গম পোৱা যে শীতল যুদ্ধ মানে কি বা শীতল যুদ্ধৰ অৰ্থটো কেনেকুৱা ধৰণৰ। প্ৰথমতে মই তোমালোকৰ ডিসপ্লেত অলপ ডেফিনেশন দেখাব বিচাৰিম, তাৰপিছত বহলাই আলোচনা কৰি আছো। সো প্ৰথমতে ডেফিনেশনখন চাই লোৱা। সো ইয়াতে লিখিছে চাবা, প্ৰতিদ্বন্দ্বী ৰাষ্ট্ৰসমূহে সহস্ৰ যুদ্ধৰ পৰিৱৰ্তে কূটনৈতিক সম্পৰ্ক ৰক্ষা কৰি চলাৰ মাজতো পাৰস্পৰিক অবিশ্বাস আৰু শত্ৰু ভাৱাপন্নতা অটুট ৰাখি নিজকে শক্তিশালী কৰাৰ বাবে যি প্ৰচেষ্টা চলায় তাক শীতল যুদ্ধ বোলা হয়। গতিকে শীতল যুদ্ধৰ অৰ্থ হ'ল দুটা বৃহৎ শক্তিৰ মাজত প্ৰতিদ্বন্দ্বিতা বা অৰিয়াঅৰিৰ সৃষ্টি হ'লেও তেওঁলোকে গৰম বা সহস্ৰ যুদ্ধ কৰিবলৈ ইচ্ছুক নহয়, কিন্তু তেওঁলোকৰ মাজত ক্ষমতা বৃদ্ধিৰ বাবে আন এক অঘোষিত যুদ্ধ আৰম্ভ হয়। ইয়াক শীতল যুদ্ধ বুলি কোৱা হয়। সো এইখিনিৰ পৰা তোমালোকে সৰু এটা আভাস নিশ্চয় পাই, ডেফিনেশ্যনখিনিৰ পৰা তোমালোকে নিশ্চয় গম পাই গৈছা যে শীতল যুদ্ধ মানে কি। সো এই গোটেই ডেফিনেশ্যনটো যদি আমি সামাৰাইজ কৰোঁ, সৰুকে ক'বলৈ যাওঁ, তেতিয়াহ'লে তোমালোকে ডাইৰেক্টলি এনেকৈ ক'ব পাৰা যে যেতিয়া কি হয় তোমাৰ দুখন দেশৰ মাজত কোনো ধৰণৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ নকৰাকৈ অঘোষিতভাৱে বা কোনো ধৰণৰ ঘোষণা নোহোৱাকৈ ভিতৰে যিটো যুদ্ধ চলি থাকে সিটোক আমি শীতল যুদ্ধ বুলি ক'ব পাৰোঁ। এতিয়া তোমালোকৰ মনত উদয় হ'ব পাৰে যে অস্ত্ৰ শস্ত্ৰ নকৰাকৈ আমি কেনেকৈ যুদ্ধ কৰিব পাৰোঁ। যে এতিয়া চাবা যে কেৱল অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিয়ে আমি যুদ্ধ কৰিব নোৱাৰোঁ, অস্ত্ৰ শস্ত্ৰ নোহোৱাকৈ আমি কেতিয়াবা কি কৰিব পাৰোঁ, বহুত যুদ্ধ কৰিব পাৰোঁ। এতিয়া তোমালোকে ধৰি লোৱা তোমালোকে দুজন বন্ধু আছা, যি দুজনৰ মাজত কাজিয়া হৈছে। এতিয়া কাজিয়াৰ প্ৰতিশোধ হিচাপে তুমি মাৰামাৰি কৰিয়ে যে তুমি কেৱল প্ৰতিশোধ ল'ব পাৰিবা সেইটো নহয়। তুমি কি কৰিব পাৰা, তেওঁৰ লগত ডাইৰেক্টলি যুদ্ধত নগৈ মাৰামাৰি নকৰাকৈ তুমি কি কৰিব পাৰা, ইনডাইৰেক্টলি তেওঁৰ কিবা ক্ষতি কৰিব পাৰা, তেওঁৰ ঘৰৰ কিবা ক্ষতি কৰিব পাৰা, তেওঁৰ পাৰ্চনেল লাইফৰ কিবা ক্ষতি কৰিব পাৰা। সেইটো তুমি কি নকৰিলা, কোনো ধৰণৰ হাই কাজিয়া নকৰাকৈ
ভিতৰে ভিতৰে কৰিলা সো একেধৰণে ৰাষ্ট্ৰবিলাকেও কি কৰিব পাৰে যে ডাইৰেক্টলি এটা দেশে আন এটা দেশক আক্ৰমণ নকৰাকে সিহঁতে কি কৰিব পাৰে এটা দেশে আন এটা দেশৰ অৰ্থনৈতিক ফালৰ পৰা সেই দেশটোক দুৰ্বল কৰি দিব পাৰে বা অৰ্থনৈতিক ফালৰ পৰা ক্ষতি কৰিব পাৰে বা বেলেগ কোনো ধৰণে ধৰা ৰাজনৈতিক বা বেলেগ কিবা ধৰণে সিহঁতক ডাঙৰ ক্ষতি সাধন কৰিব পাৰে আৰু এই যেটো যুদ্ধ এই যুদ্ধটোক আমি চকুৰে চাব নোৱাৰো বা ইয়াত কোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ নহয় সেইকাৰণে এইটোক শীতল যুদ্ধ বুলি কোৱা হয় যেটো অস্ত্ৰ ব্যৱহাৰ হয় সেইটো গৰম যুদ্ধ বুলি কোৱা হয় হট ওয়াৰ বুলি কোৱা হয় কিন্তু ইয়াত যেটো কোনো ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা নহয় এইকাৰণে ইয়াক শীতল যুদ্ধ বুলি কোৱা হয় আৰু আমি এই চেপ্টাৰত যেটো শীতল যুদ্ধৰ বিষয়ে যেতিয়া আলোচনা কৰিম ইয়াত আমি মেইনলি আমেৰিকা আৰু ৰাছিয়াৰ কথাই আলোচনা কৰিম আৰু এই ৰাষ্ট্ৰ দুটাই অস্ত্ৰ ব্যৱহাৰ নকৰাকে হিয়তৰ মাজত যেটো এটা অৰিয়াৱৰি ভাৱ আছে যে কোনে বেছি শক্তিশালী হ'ব যে ধৰি লৈছো আমেৰিকাৰ হাতত 100টা বম আছে তেতিয়ালে ৰাছিয়া হিটো 150টা বনাব 150টা বনালে আমেৰিকাই 200টা বনাব এই ক্ষমতাক লৈ হিয়তৰ মাজত অৰিয়াৱৰি এটো যুদ্ধ ঘোষণা হোৱা নাই বাট হিয়তে যে ক্ষমতা আৰু বেছি বৃদ্ধি কৰিব লাগে এটা দেশত কাৰণ এটা দেশৰ এই যুদ্ধটোকে শীতল যুদ্ধ বুলি কোৱা হৈছে যত কোনো ধৰণৰ আৰ্মছ ব্যৱহাৰ হোৱা নাই কিন্তু ইহতে কি কৰিছে নিজৰ ক্ষমতা বৃদ্ধি কৰাৰ কাৰণে নিজৰ হেজিমনি যেটো আছে আধিপত্য বিস্তাৰ কৰাৰ কাৰণে গোটেই বিশ্বত বিস্তাৰ কৰাৰ কাৰণে যেটো ইহতৰ মাজত ইনডাইৰেক্ট ওয়াৰ চলি আছিল সেই ইনডাইৰেক্ট ওয়াৰটোকে শীতল যুদ্ধ বুলি কোৱা হয় এতিয়া ষ্টুডেন্ট আমি নেক্সট টপিকটো আৰম্ভ কৰাৰ নেক্সট টপিকটো হৈছে বিশ্বত শীতল যুদ্ধৰ আৰম্ভণি যে বিশ্বত শীতল যুদ্ধ কেনেকে আৰম্ভ হয় সো মই শীতল যুদ্ধ আৰম্ভৰ কথা আলোচনা কৰাৰ আগতে মই ইয়াৰ আগৰ অলপ হিষ্ট্ৰীখিনি ক'ব বিচাৰিম আৰু যিখিনি তোমালোকৰ মাজত কম বেছি পৰিমাণে সকলোৱে গম পোৱা যে আমাৰ বিশ্বত যেটো ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ প্ৰথম বিশ্বযুদ্ধ হৈছিল হিটো হৈছিল 1914 পৰা 1919 মাজত আৰু এই যুদ্ধত গোটেই বিশ্বৰে বিস্তৰ ক্ষতি সাধন হয় হোৱাৰ পিছত গোটেই বিশ্বই ভাবিলে যে যদি এনেকুৱা আকৌ নেক্সট ওয়াৰ হ'বলৈ যায় আমাৰ সেকেন্ড ওয়াৰ্ল্ডৰ হ'বলৈ যায় তেতিয়ালে আৰু বেছি ক্ষতি হ'ব পাৰে বিশ্বৰ সেই কাৰণে যাতে সেকেন্ড ওয়াৰ্ল্ডৰ নহয় সেই কাৰণে লিগ অফ নেশন গঠন কৰা হৈছিল লিগ অফ নেশনৰ বিষয়ে কি জানি তোমালোকৰ মাজৰ পৰা কিছু মানে কম বেছি পৰিমাণে গম পোৱা সব প্ৰথমবাৰ যেটো ফাৰ্ষ্ট ওয়াৰ্ল্ড ওয়াৰ হিটো হোৱাৰ পিছত জাতিসমূহৰ সংগঠন আমাৰ লিগ অফ নেশন গঠন কৰা হল আৰু ভবা হল যে সেকেন্ড ওয়াৰ্ল্ডৰ নহব কিন্তু বহুত বেছি আনফৰচুনেট যে বিশ্বত সেকেন্ড ওয়াৰ্ল্ডৰ হল আৰু সেকেন্ড ওয়াৰ্ল্ডৰ হৈছিল 1939 পৰা 1945 মাজত প্ৰায় 5 পৰা 6 বছৰ কাল কি হৈছিল এই বিশ্বযুদ্ধটো হৈছিল সো এই বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ লগে লগে লিগ অফ নেশন ভাঙি গল যেহেতুকে সেকেন্ড ওয়াৰ্ল্ডৰ হল তাৰ কোনো মিনিং নাই সেইকাৰণে লিগ অফ নেশনটো ভাঙি গল আৰু বিশ্বত দ্বিতীয় বিশ্বযুদ্ধ হল আৰু এই দ্বিতীয় বিশ্বযুদ্ধত কি হল তোমাৰ গোটেই বিশ্বটো দুটা ভাগত ভাগ হৈ গল সো এটা হল এলাইড গ্ৰুপ যেটোক আমি মিত্ৰ শক্তি বুলি কওঁ কিছুমানে হয়তো গম পোৱা এটা আছিল তোমাৰ মিত্ৰ শক্তি এলাইড গ্ৰুপ আৰু এটা আছিল এক্সিস পাৱাৰ বা এক্সিস গ্ৰুপ যেটোক আমি অক্ষীয় শক্তি বুলি জানো বা চক্ৰ শক্তি বুলিও কোৱা হয় সো দুটা ভাগত ভাগ হল এটা হল তোমাৰ মিত্ৰ শক্তি আৰু এটা হৈছে চক্ৰ শক্তি বা অক্ষীয় শক্তি ইংৰাজীত যদি আমি ক'বলৈ যাওঁ এলাইড গ্ৰুপ আৰু এটা হৈছে এক্সিস গ্ৰুপ বা পাৱাৰ বা এলায়েন্স যি কোৱা মুঠৰ ওপৰত সো দুটা ভাগত কি হয় তোমাৰ ভাগ হৈ যায় এতিয়া যেটো এলাইড গ্ৰুপ আছিল মিত্ৰ শক্তি আছিল মিত্ৰ শক্তিত থকা ৰাষ্ট্ৰসমূহ হৈছে সাবা এবাৰ তোমালোকৰ ডিসপ্লে দেখাই আছো সেইখিনি হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকা সোভিয়েট ইউনিয়ন ব্ৰিটেন এণ্ড ফ্ৰান্স এই চাৰিটা দেশৰ লগত আৰু বহুত বিলাক দেশ আছিল আৰু এটা আছিল এক্সিস পাৱাৰত আছিল জাৰ্মানী ইটালী এণ্ড জাপান সো জাৰ্মানী ইটালী জাপানক লৈ এক্সিস পাৱাৰ আৰু আমেৰিকা ৰাছিয়া ব্ৰিটেন এণ্ড ফ্ৰান্সক লৈ আৰু এটা গ্ৰুপ সো এই দুটা গ্ৰুপৰ মাজত কি হৈছিল তোমাৰ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল 1939 পৰা 1945 লৈকে এতিয়া ষ্টুডেন্টস তোমালোকে ইন্টাৰেষ্টিং ফ্যাক্ট যেটো হিটো চাবা যে যেটো সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ দুটা গ্ৰুপৰ মাজত হৈছিল এটা কি আছিল তোমাৰ এলাইড পাৱাৰ যত আছিল আমেৰিকা ৰাছিয়া ব্ৰিটেন এণ্ড ফ্ৰান্স আৰু এক্সিস পাৱাৰ যেটো আছিল হিটোত আছিল জাৰ্মানী জাপান এণ্ড ইটালী সো এইখিনিৰ মাজত কিন্তু মই অলপ আগতে তোমালোকক কৈছো যে যেহেতু আমি ইয়াতে আলোচনা কৰিম কোল্ড ওয়াৰৰ বিষয়ে
আৰু কোল্ড ৱাৰ মুঠতে আৰম্ভ হৈছিল দুটা ৰাষ্ট্ৰৰ মাজত, সেইটো আছিল আমেৰিকা আৰু ৰাছিয়াৰ মাজত। আৰু এই দুটা ৰাষ্ট্ৰ যদি চাবলৈ যোৱা তেতিয়াহ'লে ছেকেণ্ড ৱৰ্ল্ড ৱাৰত এটা গ্ৰুপৰ মাজত আছিল, সেইটো আছিল এলাইড গ্ৰুপ, যিটো মিত্ৰ শক্তিত আমেৰিকা ৰাছিয়া একেলগে কি কৰিছিল তোমাৰ এক্সিছ পাৱাৰৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। কিন্তু পিছলৈ যেতিয়া যুদ্ধ শেষ হ'ল 1945ত, তাৰ পিছৰ পৰা কি হ'ল তোমাৰ এই দুটা ৰাষ্ট্ৰৰ মাজতে শীতল যুদ্ধ আৰম্ভ হ'ল। চ' এইটো সকলোতকৈ বেছি ইণ্টাৰেষ্টিং ফেক্ট। এতিয়া কথা হ'ল ষ্টুডেণ্ট যে এই দুটা ৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ কিয় হ'ব লগা হ'ল? কাৰণ এটাই, এতিয়া চাবা যে যিটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰ হ'ল তাতে যি দুটা গ্ৰুপ আছিল, সেই দুটা গ্ৰুপৰ যিটো এক্সিছ পাৱাৰ আছিল, অক্ষীয় শক্তি আছিল, সেইটোতো ডিষ্ট্ৰয় হৈ গ'ল। তাতে থকা তোমাৰ ইটালী কোৱা, জাপান, জাৰ্মানী কোৱা, এই ৰাষ্ট্ৰ তিনিটা কি হৈ গ'ল তোমাৰ ধ্বংস হৈ গ'ল একেবাৰে। এতিয়া এই ৰাষ্ট্ৰবিলাকে কি কৰিব নোৱাৰে, যিটো এলাইড পাৱাৰ আছিল সিহঁতৰ যিবিলাক ৰাষ্ট্ৰ আছে সেইবিলাকৰ লগত কম্পিটিশ্যনত আহিব নোৱাৰে। এতিয়া কি হ'ল যে যেতিয়া ছেকেণ্ড ৱৰ্ল্ড ৱাৰ অলমষ্ট শেষ হৈ আহিল, তেতিয়া কি হ'ল যে তোমাৰ এই দুটা ৰাষ্ট্ৰ, যি দুটা ৰাষ্ট্ৰ এলাইড গ্ৰুপত আছিল, সেই দুটা হ'ল আমেৰিকা আৰু ৰাছিয়া। এই দুটাৰ মাজতে কি হ'ল তোমাৰ ক্ষমতাকেন্দ্ৰিক সংঘৰ্ষ সিহঁতৰ মাজত আৰম্ভ হৈ গ'ল। কাৰণ যিহেতুকে ইহঁতৰ অপনেণ্ট আৰু বেলেগ নাই, বেলেগ সেনেকুৱা শক্তিশালী ৰাষ্ট্ৰ নাই, সিহঁতে গম পাইছে যে এতিয়া যদি বিশ্বত দুটা শক্তিশালী ৰাষ্ট্ৰ থাকে তেতিয়াহ'লে এই দুটাই হ'ব। এতিয়া কথা হ'ল যে ইহঁতৰ মাজত কোন বেছি শক্তিশালী, এইটোক লৈ কি হৈছিল যে এই দুটা ৰাষ্ট্ৰৰ মাজত অৰিয়াঅৰিৰ সৃষ্টি হৈছিল। আৰু এই সৃষ্টিটো যদিও আমি তোমালোকৰ যেতিয়া কুৱেশ্যন আহিব যে শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল, তেতিয়া তোমালোকে 1945 বুলি লিখিবা যে 1945ত শীতল যুদ্ধৰ আৰম্ভ হৈছিল। কিন্তু যদি আমি শীতল যুদ্ধৰ আৰম্ভণিটো চাবলৈ যাওঁ তেতিয়াহ'লে 1945ৰ অলপ আগৰ পৰাই ষ্টাৰ্ট হৈছিল, বা 1945 একদম বিগিনিঙৰ পৰাই আৰম্ভ হৈছিল। শীতল যুদ্ধ শেষ নোহোৱাৰ আগৰ পৰাই আৰম্ভ হৈছিল। আৰু সেইটো কেনেকৈ আৰম্ভ হৈছিল তোমালোকে অলপ চাবা, হিষ্ট্ৰীখন অলপ মই তোমালোকক কৈ আছোঁ, কেনেকুৱা অলপ ইণ্টাৰেষ্টিং টাইপৰ অলপ চাই ল'বা। যে যেতিয়া তোমাৰ কি হ'ল যে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ শেষ হ'ব অৱস্থা, তাৰমানে জাপানে নিজক চাৰেণ্ডাৰ কৰি দিব, সেনেকুৱা টাইমত তোমাৰ 1945ৰ 6 অক্টোবৰ তাৰিখে জাপানৰ হিৰোশ্বিমাত কি কৰিলে তোমাৰ আমেৰিকাই এটম বম্ব পেলালে, আৰু 9 অক্টোবৰত নাগাচাকিত সিহঁতে এটম বম্ব পেলালে। এই এটম বম্ব পেলোৱাক লৈ বিভিন্ন ধৰণৰ বিতৰ্ক আছে, কাৰণ এই এটম বম্ব পেলোৱাৰ বিষয়ে আমেৰিকাই ৰাছিয়াকো ইনফৰ্ম কৰা নাছিল, যদি সিহঁতে এটা গ্ৰুপতে আছিল বা বেলেগ কাণ্ট্ৰিক ইনফৰ্ম কৰা নাছিল। সিহঁতে হঠাৎকে জাপানত 6 অক্টোবৰ আৰু 9 অক্টোবৰত কি কৰিলে তোমাৰ এটম বম্ব পেলালে। আৰু এই এটম বম্ব পেলোৱাৰ যিটো উদ্দেশ্য বুলি কোৱা হয় সেইটো আছিল আমেৰিকা নিজক শ্ব' কৰিছিল, দেখুৱাইছিল যে সিহঁত কি হয় বিশ্বৰ ভিতৰত সকলোতকৈ বেছি শক্তিশালী ৰাষ্ট্ৰ হয়। কাৰণ সেইখিনি সময়লৈকে ৰাছিয়াৰ হাততো কোনো ধৰণৰ এটম বম্ব নাছিল। চ' সিহঁতে আমেৰিকাই শ্ব' কৰিব বিচাৰিছিল যে সিহঁত বিশ্বত সকলোতকৈ বেছি শক্তিশালী ৰাষ্ট্ৰ হয়, আৰু ৰাছিয়াই যাতে কি নকৰে, যিবিলাক এছিয়ান কাণ্ট্ৰি আছে এইবিলাকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নাযায়। গোটেই বিশ্বত কোনে আধিপত্য বিস্তাৰ কৰিব? আমেৰিকাই কৰিব। চ' সেই ভাৱ দেখাবলৈ গৈ সিহঁতে কি কৰিছিল, জাপানত এটম বম্ব পেলাইছিল। বহুতে এনেকৈ ক'ব বিচাৰে, কিন্তু যিবিলাকে ধৰা আমেৰিকাৰ সমৰ্থক হয় সিহঁতে কৈছে যে নাই, এই এটম বম্ব পেলোৱাৰ মেইন যিটো কাৰণ আছিল এইটো আছিল যে যাতে ছেকেণ্ড ৱৰ্ল্ড ৱাৰটো অতিকে সোনকালে শেষ হৈ যায় আৰু বেছি তোমাৰ ক্ষতিসাধন নহয়। কাৰণ যিটো ছেকেণ্ড ৱৰ্ল্ড ৱাৰত প্ৰায় 5ৰ পৰা 7 কোটিমান মানুহৰ মৃত্যু হৈছিল, আৰু কিমান কৰোৰ টকাৰ সম্পত্তিৰ ক্ষতি হৈছিল এইটো আমি ইমেজিনো কৰিব নোৱাৰোঁ। আৰু যিমানখিনি মানুহৰ মৃত্যু হৈছিল তাৰে 50%তকৈ বেছি মানুহ চিভিলিয়ানছ আছিল, তাৰমানে সাধাৰণ শ্ৰেণীৰ মানুহ আছিল। চ' ইয়াৰ পৰা তোমালোকে ক্ষতিসাধন কিমান হৈছিল এইটো গম পাব পাৰা। কিন্তু যদিও আমেৰিকাই এনেকৈ কৈছে, কিন্তু এইটো মেইন ফেক্ট নাছিল। সিহঁতৰ মেইন যিটো ফেক্ট সেইটো আছিল যে সিহঁতৰ যিটো পাৱাৰ সেইটো শ্ব' কৰিব বিচাৰিছিল যে এতিয়া কি হয় গোটেই বিশ্বত কেৱল এটাই ৰাষ্ট্ৰ সকলোতকৈ বেছি শক্তিশালী, সেইটো হৈছে আমেৰিকা। সেইটো শ্ব' কৰিবলৈ গৈয়ে সিহঁতে জাপানত কি কৰিছিল, বম্ব পেলাইছিল। তাৰ আৰু এটা কাৰণ জাপানে তেতিয়া অলমষ্ট চাৰেণ্ডাৰ কৰি দিছিল, সিহঁতে নিজে হাত দাঙি দিছিল, সেনেকুৱা টাইমত সিহঁতৰ ওপৰত বম্ব পেলোৱা হয়। আৰু তাতকৈ বেছি ইণ্টাৰেষ্টিং আৰু এটা চাবা যে মই কৈছোঁ 6 অক্টোবৰ তাৰিখে হিৰোশ্বিমাত বম্ব পেলোৱা হয়। বম্ব পেলোৱাৰ লগে লগে দুদিন পিছত 8 অক্টোবৰত কি কৰিলে, ৰাছিয়াই জাপানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে, ৱাৰ ডিক্লেয়াৰ কৰিলে। 8 অক্টোবৰত ৱাৰ ডিক্লেয়াৰ কৰাৰ নেক্সট দিনা 9 তাৰিখে কি কৰিলে, আকৌ আমেৰিকাই কি কৰিলে তোমাৰ
নাগাচাকিত এটম বম পেলালে তাৰমানে কাউণ্টাৰ এটাক যিটো কোৱা হয় যে প্ৰথমতে হিৰোশ্বিমাত আমেৰিকাই এটম বম পেলাই শ্ব' কৰিছে সিহঁত সকলোতকৈ বেছি শক্তিশালী হয় কিন্তু তাৰ দুদিন পিছতে ৰাছিয়াই আকৌ কি কৰিছে সেই জাপানৰ এগেইনষ্টতে যুদ্ধ ডিক্লেয়াৰ কৰি সিহঁতে কি কৰিছে আমেৰিকাতকৈ বেছি শক্তিশালী হয় সেইটো প্ৰমাণ কৰিব বিচাৰিছিল কিন্তু তাৰ পিছদিনাখন নেক্সট ডে 9 অক্টোবৰত কি কৰিলে তোমাৰ আমেৰিকাই আকৌ নাগাচাকিত এটম বম পেলাই সিহঁতে ক'লে যে নাই আমিও সকলোতকৈ বেছি শক্তিশালী চ' তেতিয়াৰ পৰাই সিহঁতৰ মাজত যিটো ইণ্টাৰনেল ৱাৰ ভিতৰুৱা যুদ্ধ সেই যুদ্ধটো আৰম্ভ হৈ গৈছিল চ' এতিয়া ষ্টুডেণ্ট যিয়ে নহওক আমি যিখিনি বস্তু আলোচনা কৰিলোঁ ইয়াৰ পৰা এটা বস্তু গম পালোঁ যে দ্বিতীয় বিশ্বযুদ্ধ শেষ হোৱাৰ আগৰ পৰাই এই দুটা ৰাষ্ট্ৰৰ মাজত কি হৈছিল তোমাৰ অৰি ভাৱৰ জন্ম হৈছিল কোনে বেছি শক্তিশালী হয় সেইটোক লৈ কম্পিটিশ্যন ষ্টাৰ্ট হৈছিল যে ইয়াৰ পিছত কি হ'ল যে 1945 যুদ্ধ শেষ হ'ল তেতিয়া তোমাৰ কি কৰা হ'ল যে যিটো ছেকেণ্ড ৱৰ্ল্ডৰ ভয়াৱহতা আছিল বা যিমান মানুহৰ মৃত্যু হৈছিল যিমান মানৱ সম্পদৰ ক্ষতি হৈছিল বা বেলেগ সম্পদৰ ক্ষতি হৈছিল তাৰে পৰা গোটেই বিশ্বই এটা শিকনি ল'লে যে যাতে থাৰ্ড ৱৰ্ল্ডৰ কেতিয়াও উৎপত্তি নহয় সেইকাৰণে 1945ত ইউএনৰ জন্ম হ'ল ৰাষ্ট্ৰসংঘৰ জন্ম হ'ল ইউনাইটেড নেশ্যনৰ জন্ম হ'ল আৰু ইটো লীগ অফ নেশ্যনৰ অল্টাৰনেট হিচাপে জন্ম হ'ল যে ইটোৱে কি কৰিব যাতে থাৰ্ড ৱৰ্ল্ডৰ নহয় গোটেই বিশ্ববিলাকৰ মাজত যাতে মিলাপ্ৰীতিৰ জন্ম হয় বা মিলাপ্ৰীতিৰ থাকিব পাৰে তাৰ কাৰণে কি কৰা হ'ল তোমাৰ ইউএনৰ গঠন কৰা হ'ল 1945ত চ' তোমাৰ ইটো আহিব পাৰে কেতিয়াবা যে ইউএনৰ জন্ম কেতিয়া হৈছিল চ' ইটো 1945ত কি হৈছিল তোমাৰ ইউএনৰ জন্ম হৈছিল যাতে কি নহয় আকৌ বেলেগ যুদ্ধৰ সৃষ্টি হ'ব লগা নহয় আৰু ইয়াৰ কিছুদিন পিছতে 1949ত কি হ'ল তোমাৰ USSR যিটো সোভিয়েট ইউনিয়ন যিটো আছিল ৰাছিয়াও কি কৰিলে তোমাৰ এটম বম বনাবলৈ সক্ষম হ'ল যেতিয়া ৰাছিয়াইও এটম বম বনালে তেতিয়া কি হ'ল যে তোমাৰ থাৰ্ড ৱৰ্ল্ডৰ হোৱাৰ এটা তোমাৰ চান্স ক্ৰিয়েট হৈ গ'ল কাৰণ দুটা ৰাষ্ট্ৰই আমেৰিকা আৰু ৰাছিয়া দুজনৰ হাততে তেতিয়া এটম বম আছিল চ' গোটেই বিশ্বটো শংকাত ভুগিবলৈ আৰম্ভ হ'ল যে যেতিয়া কি হ'ব তোমাৰ এই দুটাৰ মাজত কিজানি ডাইৰেক্ট মুখামুখি যুদ্ধ এটা হ'ব ডাইৰেক্ট ৱাৰ কিজানি এটা হ'ব কিন্তু যে নহওক যিহেতু দুটাৰ হাততে তোমাৰ এটম বম আছিল সেইকাৰণে কি কৰা নাছিল যে দুটাই ডাইৰেক্ট ৱাৰলৈকে যোৱা নাছিল কাৰণ সিহঁতে নিজেও ৰিয়েলাইজ কৰিছিল যে যদি যুদ্ধ হ'বলৈ যায় দুটা দেশৰে বহুত বেছি ক্ষতিসাধন হ'ব পাৰে সেইকাৰণে সিহঁতে কি কৰিলে ৱাৰৰ বেলেগ এটা ৰাস্তা হাতত ল'লে যিটোক আমি কোল্ড ৱাৰ বুলি কওঁ শীতল যুদ্ধ যে এই দুটা ৰাষ্ট্ৰই গোটেই বিশ্বতে আধিপত্য বিস্তাৰৰ নামত কি কৰিলে তোমাৰ সিহঁতৰ মাজত সংঘৰ্ষ চলি থাকিল যিটো কেতিয়াও কমপ্লিট ৱাৰত কনভাৰ্ট নহল কিন্তু ভিতৰে যুদ্ধ চলি থাকিল সিহঁতৰ মাজত আইডিঅলজিকেল ডিফাৰেন্স আছিল যিটো আমেৰিকা হয় আমেৰিকা এটা পুঁজিবাদী ৰাষ্ট্ৰ হয় আৰু ৰাছিয়া কি হয় তোমাৰ সমাজবাদী ৰাষ্ট্ৰ হয় আমেৰিকা কেপিটেলিষ্ট কাণ্ট্ৰি আৰু ৰাছিয়া ছ'চিয়েলিষ্ট কাণ্ট্ৰি আৰু সিহঁতৰ যিটো আইডিঅলজি এই আইডিঅলজিটো গোটেই বিশ্বতে বিয়পাবলৈ আৰম্ভ কৰিলে যে আমেৰিকাই চেষ্টা কৰিলে যিমান পৰা যায় সিহঁতৰ যিটো কেপিটেলিষ্ট মডেল আছে পুঁজিবাদী আৰ্হি আছে সেইটো বিস্তাৰ কৰিব লাগে আৰু একেধৰণে ৰাছিয়াও চেষ্টা কৰিলে যে সিহঁতৰ যিটো ছ'চিয়েলিষ্ট মডেল আছে সমাজবাদী আৰ্হি আছে সেইটো গোটেই বিশ্বত বিয়পাব লাগে আৰু ইয়াক লৈ সিহঁতৰ মাজত সংঘৰ্ষ আৰম্ভ হ'ল প্ৰভাৱ বিস্তাৰৰ কাৰণে যিটোক আমি হেজিমনি বুলি কওঁ আধিপত্য বিস্তাৰৰ নামত আৰু লগতে সিহঁতৰ পাৱাৰ ইনক্ৰিজৰ নামত সিহঁতৰ মাজত শীতল যুদ্ধ হ'বলৈ আৰম্ভ হ'ল চ' ষ্টুডেণ্টছ আজিৰ ভিডিঅ'ত এইখিনিয়ে ভিডিঅ'টো আৰু দীঘলৈ নকৰোঁ নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ পৰা আলোচনা কৰিবলৈ ষ্টাৰ্ট কৰিম হোপ তোমালোকৰ ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে তোমালোকে লাইক কৰিবা কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা তোমালোকৰ ফ্ৰেণ্ডলৈকে আৰু তোমালোকে নিশ্চয় কমেণ্ট কৰিবা যে ভিডিঅ'টো যদি ভাল লাগিছে সেইটোও কৰিবা আৰু যদি আৰু কিছু আপগ্ৰেডো কৰিব লাগে সেইখিনিৰ কাৰণে তোমালোকে নিশ্চয় কমেণ্ট কৰিবা চ' শেষত মই তোমালোকৰ কাৰণে যিখিনি আলোচনা কৰিলোঁ ইয়াৰ পৰা কেইটামান হ'ব পৰা 1 আৰু 2 মাৰ্কৰ কুৱেশ্যন তোমালোকৰ কাৰণে এৰি থৈ গৈ আছোঁ তোমালোকে সেইখিনি নিশ্চয় ঘৰত ছল্ভ কৰি ল'বা ভিডিঅ'খন চাই